একো নাই আমাৰ এইদিনতে সহায় কৰিছিল ভালদৰে পঢ়াইছিল আমি নুবুজিলেও মানে বাইদেউ আমি সুধিছিলোঁ বাইদেউ ভালদৰে বুজাইছিল Gimana dah? Hai, Ben bisa sih gitu. নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনালোঁ। আজি হৈছে ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ বিদায় সভা আছে। মোৰ কাষতে আছে পবিত্ৰ, তাৰপিছত আছে এইফালে ছোৱালীমখা আছে, এইফালে ধুনীয়াকৈ চাই লওক আপোনালোকে চাব। যদি ভাল লাগিছে সেইটো কমেণ্ট কৰি জনাই দিব, মই আপোনালোকক নাম্বাৰ দি দিম বুলি ভাবিছে নেকি। তাৰপিছত এতিয়া ফটো ছেশ্যনটো চলি আছে, ইতিমধ্যে বিদায় সভা সেইখিনি হৈ গৈছে। মই আপোনালোকক দেখুৱাম ক্লিপখিনি, আপোনালোকে কোনে কান্দিছে, কোনে নাই কন্দা, কোনে খাইছে, কোনে নাই খোৱা সেইখিনি সকলো যে সদায় সত্যপথত থাকিবা আৰু ধৰ্ম আচৰণ কৰিবা এক আৰু দ্বিতীয় কথাটো কৈছিলে অধ্যয়ন আৰু অধ্যাপনা নিৰন্তৰে চলাই যাওক। আৰু ছাৰে এনেদৰে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ দিয়া আৰম্ভ কৰিলে আৰু মই ভিডিঅ' কৰাত আৰম্ভ কৰিলোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ ক্লিপ নকৰি। আৰু ডিম্পী বৰুৱাই উদাত্ত কণ্ঠৰে এটি কবিতা আবৃত্তি কৰিলে, কিন্তু কবিতাটো সম্পূৰ্ণ দেখুৱালে বহুত দীঘলীয়া হ'বৰ কাৰণে ভিডিঅ'টো মই আপোনালোকক অলপ দেখুৱালোঁ, গতিকে ভিডিঅ'টো আৰু আগলৈ চাই থাকক। আৰু আজি এই বিদায় বেলাত অনুজসকলে অগ্ৰজসকলক একোটিকৈ ফাইল আৰু এটা কলমকৈ উপহাৰ প্ৰদান কৰি তেওঁলোকক বিদায় সম্ভাষণ জনালে। আপুনি আৰু মই ভিডিঅ'টোৰ যোগেদি এই সুন্দৰ অনুষ্ঠানটো আমি উপভোগ কৰি আছোঁ। যদি ভাল লাগিছে ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব। আৰু এতিয়া হৈ গ'ল মেইন কামটো, মানে আমাৰ বিদায় প্ৰাৰ্থীসকলৰ একাষাৰ। গতিকে বিশ্বজিৎ দা আগবাঢ়ি আহিল আৰু ক'বলৈ আৰম্ভ কৰিলে, লাগিলে খোকোজা আৰু মানে কি ক'ম আৰু এটা এটাকৈ এনেকৈ আহিলে, খোকোজা লাগিলে সকলোৰে। আৰু মইতো হাঁহি হাঁহি থাকিব পৰা নাই। জাগৃতি বায়েনো কি ক'লে অলপ শুনো আহক। সৰ্বপ্ৰথম মহাবিদ্যালয়ৰ সমাজতন্ত্ৰ বিভাগৰ আজি আমাৰ বাবে বিদায় সভা অনুষ্ঠিত কৰা হৈছে। এই বিদায় সভাত উপস্থিত থকা সৰ্বপ্ৰথম মহাবিদ্যালয়ৰ প্ৰধান অধ্যক্ষ ডক্টৰ পাপৰি ঠাকুৰ বাইদেউ, লগতে আমাৰ সৰ্বপ্ৰথম মহাবিদ্যালয়ৰ সমাজতন্ত্ৰ বিভাগৰ শিক্ষাগুৰুসকল, আমাৰ মৰমৰ শ্ৰদ্ধাৰ মণিপ্ৰভা বাইদেউ, সকলোকে মোৰ ফালৰ পৰা পোনপ্ৰথমে নমস্কাৰ জনাব হৈছে। মই কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ যিখিনি বিদায় কৰাৰ কথাই মই বিদায় বেলাৰ কথা ক'ব লৈছোঁ। কবি হীৰেণ ভট্টাচাৰ্যদেৱে কৈছিল যে বিদায় মানেতো নহয় কলিজাৰ হেতাহাঁহি, ই যেন সেই সৰু নতুনৰ আৰম্ভণি। সঁচাকৈ বিদায় বেলাৰ কথাটো ক'বলৈ মানে বহুত দুখ লগা, কিন্তু উপায় নাই। আমি শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আমি এখন শিক্ষানুষ্ঠানৰ পৰা অন্য এখন শিক্ষানুষ্ঠানত আগবাঢ়ি যাব লাগিব। এইটো বিয়া নামে হ'বগে। আমাৰ আকৌ ভাস্কৰে বিহু নামটো আকৌ বিয়া নামৰ আকাৰত গোৱাৰ বাবে হাঁহি উঠিলে। আৰু এনেকৈ এজন এজনকৈ আহি আহি শেষত বিভ্ৰান্ততাই আৰম্ভ কৰিলে। বিভ্ৰান্ততা ইমানেই হহোৱালে গোটেই ভিডিঅ'টো দিলে আপোনালোকৰ আমনি লাগিব, সেইকাৰণে অলপ চুটিকেই দিছোঁ। তথাপিও আপোনালোকৰ চাগে নিশ্চয় হাঁহি উঠিব, আৰু আপোনালোকে অলপ সাহকচোন, হাঁহেনে নাহে নাহাওঁ দেই। লগতে মোৰ মৰমৰ ভাইটি ভণ্টিসকল আৰু বন্ধু বান্ধৱীসকল, আজি মই পোনপ্ৰথমে তেওঁলোকক বিশেষকৈ ধন্যবাদ জনাব বিচাৰিছোঁ যে যিসকলে আজি আমাৰ ইমান এখন ধুনীয়া সভা আয়োজন কৰা হৈছে। তেওঁলোকে ইমান কষ্টৰে আজি যে আমাৰ বাবে এই সভাখন আয়োজন কৰি তেওঁলোকক এই চেগতে মই
ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। 3 বছৰ একেবাৰে আজি বিদায় দিম। যিহেতু সময় গতিশীল, সময়মতে আমি কাৰণ আমাক প্ৰতিটো সময়ত যি আমি ভুল কৰোঁ প্ৰতিটো আঙুলিয়াই বৰ্তমান সময়লৈকে আমাক আঙুলিয়াই দি আছে। কোনে ফোন কৰিয়ে হওক বা বৰ্তমানলৈকে বন্ধুৰ দৰে ইমান ভালদৰে পঢ়াইছিলে। তেওঁ যেন আমাৰ বন্ধু সেনেকুৱা এদিন অনুভৱ কৰিছিল। কৃষকৰে প্ৰস্তুতি সহায় কৰিছিলে। অৰ্থনীতি ক্ষেত্ৰত হওক বা প্ৰতিটো ক্ষেত্ৰতে হওক প্ৰতিটো দিশতে আমাক সহায় হাত আগবঢ়াইছিলে। যিকোনো ভিডিঅ'টোতো বহুতেই দীঘল, তথাপিও ইমান দীঘল দিলেতো আপোনালোকে নেচায়, সেইকাৰণে অলপ ছুটিকৈ দিলোঁ দেই। যিকোনো সহায় কৰিছিল তাৰ বাবে এই যুগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ। কাঞ্চা বাইদেউ খুব কম সময় কাৰ্য অতিকৈ আপোন তেওঁলোক আৰু মোৰ মৰমৰ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীসকল সকলোকে মৰম শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ সংস্কৃত এটা শ্লোক আছিলে, গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱা মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। অৰ্থাৎ আমাৰ যিসকল বিদায়ী ছাত্ৰ ছাত্ৰী আছে বা দাদা বাইদেউসকল আছে সকলোকে আহ্বান কৰিছোঁ যে তেওঁলোকে নিজৰ শিক্ষাগুৰুসকলক পাহৰি নাযায়। কলেজীয়া জীৱনৰে হওক বা শিক্ষা জীৱনৰ সৰুৰ পৰা যিসকল শিক্ষাগুৰুক লগ পাই আহিছে সকলোকে যেন মনত ৰাখে। আৰু তোমালোকে আজিৰ দিনটো তোমালোকৰ দুখৰ হ'ব পাৰিছে বা এই ক্ষণটো দুখৰ হ'ব পাৰিছে, কিন্তু তোমালোকৰ যিটো আগুৱাই যাবা সেই যদি কষ্ট কৰা সেই সময়ত তোমালোকৰ জীৱনটো আনন্দৰে ভৰি পৰিব। চাকৰি কৰিম বুলি কেতিয়াও আগুৱাই নাযাবা, চাকৰি দিম বুলি আগুৱাই যাবা। আপুনি কৈছিলে আৰু ক্লাছ লৈ গৈছে, মই গম নাপাওঁ সেইটো মোৰ কি ক্লাছ আছিলে আৰু মইতো গম নাপাওঁ প্ৰথম আহিছোঁ তেতিয়া ইমান কলেজৰ ইমান নীতি নিয়ম নাজানো কেনেকৈ কি হয় কি ক্লাছ থাকে। তাৰপিছত মানে ছ'চিয়লজি আছিলে সেইটো সময়ত। তাৰপিছত আপুনি কৈছে আৰু তহঁতি এতিয়া কি কৰিছ কৈছে, মই কৈছোঁ এই বহি আছিলোঁ কৈছে আৰু এতিয়া ডিফেন্সত ওলাইছ ডিফেন্স কি এতিয়া তই লাগ গৈছা এতিয়া কৈছে ভিডিঅ'টো নাচি দিব লাগে নেকি? তাৰপিছত আমি ভাবিছোঁ মানে বাইদেউৰ কথাটো শুনিয়ে আছিলোঁ, বাইদেউ বহুত ষ্ট্ৰিক্ট, কিন্তু সেই ষ্ট্ৰিক্টটো যে বহুত দায়িত্বশীল, বহুত ভালদৰে কয়, বেয়াটো কথা নকয়, ভালটোৰ ওপৰতে তেওঁ কয়। আৰু যেতিয়া তেওঁ বেছি সম্পৰ্ক আহিলে তেওঁৰ লগত ঘনিষ্ঠ হ'লোঁ, ভাল লাগিল আৰু ফোন কৰিও খবৰ লয়, ফোন কৰিও গালি দিছে, সেইটো বাৰু বিদায়ৰ পিছত ক'ম। বহুত গালি ভাল লাগে, সেই গালিটো পিছত চাগে মোৰ মনত থাকিব। কলেজীয়া জীৱনৰ সেইটো আছিলে মোৰ প্ৰথম গালি চাগে, বাইদেউ ফোন কৰি গালি দিয়া ভাল লাগিছে, একদম বহুত ভাল স্মৃতি। আৰু বিশেষ নকওঁ, তোমালোক ভালদৰে থাকিবা, আকৌ মাজে মাজে লগ পাই থাকিম। ভাষণৰ মাজতে আকৌ জুবিনে নিজৰ স্বৰচিত গীতটি গাবলৈ নাপাহৰিলে। ধুনীয়ৰি পাতেৰে তুমি আহিছিলা প্ৰণয় জগতখানি, আঁকিলা ৰঙীন ছবি তুমি হৃদয় হৃদয়ে আহি, গোপনে গোপনে আহি, হৃদয় হৃদয়ে আহি, গোপনে গোপনে আহি, তুমি মোৰ, তুমি মোৰ, তুমি মোৰ, তুমি মোৰ। আচলতে প্ৰথম দিনাখনি মই ক্লাছটো বিচাৰিয়ে নাপালোঁ। আমাৰ সমাজতত্ব বিভাগৰ ক্লাছ ক'ত হৈছে মই কোনে কাক বিদায় জনাব পাৰে, বুকুত খোদিত হ'ল যাৰ সঠিক ঠিকনা। আচলতে বিদায় বুলিলেনো কি, সকলোৰে দুখ লাগিছে, কিন্তু এইখনেই যিখন বিদায় সভা যিখনত কিন্তু মই তাকো কন্দা নেদেখিলোঁ দেই ৰাইজ, তাকো কন্দা নেদেখিলোঁ। ভাল লাগিলে, এনেকৈ কান্দিব নালাগে, কাৰণ বিদায় সভাহে নহয় জানো, আকৌ পঢ়িব বেলেগ এখনত লগটো পায়ে থাকিম। তো ভিডিঅ'টো এনেকৈ দীঘলীয়া হৈ গৈ আছে, আপোনালোকেও চাই গৈ আছে, চাই থাকিব চায়ে থাকিব দেই, লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব।
নতুনকৈ আহিছে ভবা নাছিলো আমিতো নাপাম বুলিয়ে ভাবিছিলো বাৰু পাৰিলেও ভাগ্যৱান তানিশা মেমক এই কেইমাহমানৰ ভিতৰতে বহুত আপোন হৈ গৈছে এতিয়া কিশোৰ ছাৰ হওক প্ৰেমকান্ত ছাৰ হওক বহুত আপোন মানে গম পাইছে নহয় চাগে কিমান আপোন মানে বহুত আপোনৰ দেই পাহৰি নাযাবা এতিয়াতো বিদায় বুলি কৈছে তেতিয়া এনেকুৱা নহয় যে কেতিয়াও নাহিম বা কেতিয়াও লগ নাপাম লগ পাই থাকিম ভালদৰে থাকিবা আশীৰ্বাদ কৰিবা যাতে আমিও ভাল এটা স্থানত উপনীত হ'ব পাৰোঁ প্ৰিয়ংকা বাৰ বিহু নামটো শুনক আকৌ দেই আৰু এনেদৰে ভিডিঅ'টো দীঘল হৈ গৈ আছে আৰু বিদায়ী প্ৰাৰ্থীসকলেও ছাৰ বাইদেউক সকলক এখনি গামোচাৰে সম্ভাষণ জ্ঞাপন কৰিছে আৰু আপোনালোকে নিশ্চয় হয়তো ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে লাইক কৰি দিব দেই তোমালোকে ভাল হ'ব দ্যাট মাছ বেলেগ একো নালাগে বছ মানুহে ভাল হোৱা ক'ৰবাত যে ঘোষণা কৰিলে ছাত্ৰজন তললৈ বৰ ধুনীয়া বৰ ভাল ব্যৱহাৰ পাতি ভাল বৰ গুণী ল'ৰা হয় নাই বৰ স্কিলফুল ল'ৰা হয় না ছোৱালী ল'ৰালি কথা কাৰণে জেণ্ডাৰ ছাত্ৰ হয় নাই ছাত্ৰী গতিকে পুনৰবাৰ সকলোকে এই অনুষ্ঠানটোত সহযোগ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকল ব্যক্তি বিশেষভাৱে মণিপ্ৰভা বাইদেউ ডাক্তৰ নদীকা আৰু ডাক্তৰ নহলী অধ্যাপিকা আৰু বহুত দায়িত্ব মহাবিদ্যালয়ত পালন কৰি গৈছে তেখেত আমাৰ মাজত উপস্থিত ভাল লাগিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ মহাবিদ্যালয়ৰ উপাধ্যক্ষা মুৰব্বী অধ্যাপকসকল উপস্থিত আছিল আৰু আমাৰ ছাৰে সভাখনৰ শেষত সকলোকে ধন্যবাদ সূচক শলাগৰ শৰাই আগবঢ়ালে আৰু ভিডিঅ'টো লাহে লাহে শেষ হ'বলৈ ধৰিলে কেনেকুৱা লাগিছে পিছত কৈ আছোঁ তোমাৰ নামটো মই লাগি দিলে অভিষেক বা আপুনি আহিছে কাৰণে মোৰ ওচৰত নকৰিলোঁ নামে লাগি দিছে মোৰতো গৈ ফালি পেলাব তাচাটো আহিছে নাম যোৱা নাই বেয়া লাগে নহয় আকৌ বাইদেউ মই কালি চাই মানে থাকিয়ে গ'ল পাবলৈ কেনেকুৱা ভাল লাগিছে ন প্ৰিয়ংকা বাই মোৰ নামটো নল'লে প্ৰিয়ংকা বাই মোৰ নামটোৱে নল'লে কাৰো নাম নাই তো এয়াই আছিলে আৰু এনেকুৱা খুব ভাল লাগিলে আহিলোঁ মতা নাছিলে তথাপি আহিলোঁ এয়া আমাৰ শচীন ককাদেউ পিংকি কৰিশ্মা টুকন পবিত্ৰ বিদু লাকি ঋতুস্না পূজা প্ৰিয়ংকা এয়া ডিম্পি এয়া আমাৰ এয়া আমাৰ মুনমণি তই দে নামটো পাই গৈছে অলপ সুধি ল'বলগীয়া হ'ল আয়া এইটোহে মেইন কাম ফটো মেইন সকলো আহি গ'ল ফটো তুলিবলৈ গতিকে কেমেৰাটো দি দিলে মই মোবাইলটো ল'লোঁ আৰু ফটো তুলিবলৈ আৰম্ভ কৰিলোঁ এয়া ক্লিচ ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো মানে এইখিনিত সকলোৱে বহি আছে দেখিছে নহয় সিহঁতৰ চেহেৰাখিনি দেখুৱাইছোঁ আজি মোৰ ব্লগটোত খুব সুন্দৰ ধুনীয়া ছোৱালীবোৰ উঠি গৈছে তো আৰু এইটো হৈছে মই আৰু এইফালে চাহ বহি আছে তো এইখিনিতে মই লগ পাই গ'লোঁ আমাৰ খুবেই মৰমৰ প্ৰিয়ংকা বৰা বাইদেউ গতিকে প্ৰিয়ংকা বৰা আজি অনুভৱটো কেনেকুৱা তুমি যিহেতু বিদায় আজি লৈছা বহুত আৱেগিক হৈছোঁ কিন্তু এতিয়া দেখাব পৰা নাই আৰু চবকে দেখাব নোৱাৰি নহয় কিন্তু কন্দা আজি চকুলো নিগৰি নাহিলে যে তোমাৰ আহিলে তোমালোকে নেদেখিলা বাৰু ঠিক আছে আপোনালোকে ঠাইত দেখিব দুখ লগা নাই নে বাবা
আমি একমাত্ৰ বেষ্ট যোনে কন্দা নাই অঁ সঁচাকৈ মই ভাবিছোঁ এনেকৈ কান্দিব বুলি ভাবিছিলোঁ মোৰ প্ৰিয়ংকা বাইদেউ কান্দে ন বহুত কান্দে প্ৰিয়ংকা বাই জাগিতি বাইদেউতো ক'বই নালাগে নাটকে চাটকে কান্দিয়ে থাকে ৰিয়েলকৈও কান্দিব বুলি ভাবিছিলোঁ নাই আমাক নুলিয়াও তই উলিয়ালেহে আমি চাম উলিয়াইছোঁ তো নহয় আৰে জাষ্ট ফাৰ্ষ্ট ছেকেণ্ড চলি আছে ফটো ছেশ্যনত দেই আপোনালোকে ভুল নুবুজিব লাইন পাতি আছে এতিয়া লাইনত থিয় হৈছোঁ কিবা ক'লা কিবা ক'লা কিন্তু মই গোলাঘাটত যোৱা কথাটো এৰি গোলাঘাটলৈ মই যি কাৰণত যাম গোলাঘাটৰ সেই কামটো অফিচিয়েল নহয় যে তো গাইজ এতিয়া সকলো শেষ হৈ গৈছে এতিয়া ফটো ছেশ্যনখিনি মানে চলি আছে বৰ্তমান ভিডিঅ'টো আজি ইমানেই আছিলে এইখিনিকে দেখুৱালোঁ আপোনালোকক কেনেকুৱা লাগিলে কি কথা নাজানো যদি ভাল লাগিলে মানে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এণ্ডিং কৰিম বুলি ভাবিছিলোঁ কিন্তু বাইদেউ মানে ইয়াত বক্তৃতা দি আছে সেইকাৰণে আজি আৰু নহ'ব গতিকে তো বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই